ৰাতি ঘটনা মই 3টা বজাত সাৰ পাইছোঁ। 3টা বজাত সাৰ পাই পেলাই মই গম পালোঁ যে মই বাহিৰত যাম। বাহিৰত গৈ পেলাই মই ল'ৰাটোক টোপনিৰ পৰা উঠাই পেলাই বাহিৰত গ'লোঁ। বাহিৰৰ পৰা যাওঁতে চাইছোঁ যে এলডকটো খোলা আছে, দৰ্জাটো খোলা আছে। তাৰমানে মই আকৌ বাহিৰৰ পৰা ওলাই পেলাই আকৌ ঘৰত আহিলোঁ। ঘৰত মোৰ এটা ডাউট মাৰিলে। আকৌ তাৰ পৰা আহি পেলাই মাজৰ ৰুমত গ'লোঁ। মাজৰ ৰুমত গৈ পেলাই চাওঁ যে মোৰ চব দৰ্জা খোলা, গডৰেজ খোলা। মই ক'বই নোৱাৰোঁ বোলে। আমি চব ফেমিলি লৈ পেলাই ইয়াতে শুই আছোঁ। তাৰপিছতো আৰু গহনা নাই, টকা নাই। কেছ কিমান টকা নিলে? কেছ 80,000 মান আছিলে। গহনা কি বস্তু নিলে? গহনা সোণৰ এভৰি চেইন এটা আছিলে আৰু আধা ভৰি কাণৰ এযোৰ আছিলে। মোটামুটি মুঠ কিমান টকা ক্ষতি হ'ল? মোৰতো গহনা আছিলে তোমাৰ 1,75,000 টকা মান আৰু কেছ 80,000। হয়, 1,75,000 মান হেৰি গহনা আছিলে। আৰক্ষীক জনাইছিলে? আৰু 80,000 কেছ আছিলে। আৰক্ষীক জনাইছিলে? না, আৰক্ষী জনাইছোঁ। আৰক্ষী আহিছে, ইনভেষ্টিগেশ্যন কৰি আছে এতিয়া। আৰক্ষী চলি কি কৰে চাওঁ। আৰক্ষী তদন্ত অব্যাহত আছে? অব্যাহত আছে। আপোনাৰ নামটো? শ্ৰী পুলক দাস। গাঁওখনৰ নাম? গাঁওখনৰ পূব বালুকমাৰী।